লাহোৱালৰ দেওবৰীয়া বজাৰত কেইটামান শাক-পাচলি লৈ বিক্ৰী কৰি থকা কণমানিটি আমাৰ বাতৰিৰ শিৰোনামলৈ আহিল মাত্ৰ এটা বাক্যৰ জৰিয়তে। হয়, পঞ্চম শ্ৰেণীত অধ্যয়নৰত কণমানিটিয়ে আটাইকেইটা দিন বিদ্যালয়লৈ যায় আৰু দেওবাৰে দুপইচা অৰ্জনৰ বাবে কচু, ঢেকীয়া, ঔটেঙাকে আদি কৰি যিয়েই পাই তাকে লৈ দেওবৰীয়া বজাৰলৈ আহি দুপইচা অৰ্জন কৰে কণমানিটিয়ে। কাৰণ ঘৰখনত পিতৃ আৰু মাতৃ দুয়ো অসুস্থ। ঘৰখনৰ বৰপুত্ৰ হিচাপে ঘৰখনৰ বাবে গধুৰ দায়িত্ব লৈ দুপইচা অৰ্জনৰ বাবে প্ৰতি দেওবাৰে লাহোৱাল মোহনবাৰীৰ বজাৰলৈ শাক-পাচলি বিক্ৰী কৰিবলৈ যায় পঞ্চম শ্ৰেণীত অধ্যয়নৰত দেৱজিতে। লাহোৱাল ছাত্ৰ সন্থাৰ কেইগৰাকীমান সদস্যই দেওবৰীয়া বজাৰলৈ আহি কণমানিটিক দেখা পাই কণমানি দেৱজিতক সহায় কৰিবলৈ আগবাঢ়ি আহিল। ছাত্ৰ সন্থাৰ সদস্যসকলে দেৱজিতৰ সামান্য সহায়ৰ বাবে প্ৰয়োজনীয় কিতাপ, বহী, কাপোৰ আদি ক্ৰয় কৰি দিয়ে। স্থানীয় চাবুৱা লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাক কণমানি দেৱজিতক সহায় কৰিবলৈ আহ্বান জনাইছে ছাত্ৰ সন্থাৰ কৰ্মীসকলে। অকল দেওবাৰে ক'ত ঘৰ তোমাৰ? তেলপানী কোন ঠাই? দাসগাঁও। কি নাম তোমাৰ? দাস। তুমি কি আনা বজাৰলৈ? ঢেকীয়া, ঔটেঙা, নেমু, টিকনি পৰুৱা তাৰপৰা কিনি আনা নে? কিনি আনো। কোনখন বজাৰত বহা? হা? কোন বজাৰত বহা? কেতিয়াবা ঘোঁৰামৰাত বহো। ঘৰখনত কোন কোন আছে? মা, পাপা, ভণ্টি, ভাইটি। তেওঁলোক মা দেউতা কি অসুখ নি? পাপা হাত এখন ভাঙি আছে নে? মায়ে ভৰি এটা চুচৰি যায়। মানে কোনো বজাৰ কৰিব নোৱাৰে? তুমিয়ে কৰি আছা? পঢ়িছা নাই? পঢ়ি আছে। কিহত পঢ়িছা? কোন স্কুল? তেলপানী কম্পিউটাৰ প্ৰাথমিক বিদ্যালয়। তুমি এতিয়া পইচা যে পাবা বস্তু বাহিনী হেৰি কৰি কিনি বস্তু কি কিনিবা? ঘৰত চাউল আনি দেওবাৰে। অকল দেওবাৰে। ক'ত ঘৰ তোমাৰ? তেলপানী কোন ঠাই? দাসগাঁও। কি নাম তোমাৰ? দাস। তুমি কি আনা বজাৰলৈ? ঢেকীয়া, ঔটেঙা, নেমু, টিকনি পৰুৱা তাৰপৰা কিনি আনা নে? কিনি আনো। কোনখন বজাৰত বহা? হা? কোন বজাৰত বহা? কেতিয়াবা ঘোঁৰামৰাত বহো। ঘৰখনত কোন কোন আছে? মা, পাপা, ভণ্টি, ভাইটি। তেওঁলোক মা দেউতা কি অসুখ নি? পাপা হাত এখন ভাঙি আছে নে? মায়ে ভৰি এটা চুচৰি যায়। মানে কোনো বজাৰ কৰিব নোৱাৰে? তুমিয়ে কৰি আছা? পঢ়িছা নাই? পঢ়ি আছে। কিহত পঢ়িছা? কোন স্কুল? তেলপানী কম্পিউটাৰ প্ৰাথমিক বিদ্যালয়। তুমি এতিয়া পইচা যে পাবা বস্তু বাহিনী হেৰি কৰি কিনি বস্তু কি কিনিবা? ঘৰত চাউল আনি